পৰা নেৰানেপেৰা কৃত্ৰিম বানত আমাৰ আমলাপট্টি MV স্কুলৰ আভ্যন্তৰত পানী প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে আমাৰ বিভাগৰ ফালৰ পৰা যি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আজি দিয়া হৈছিলে তেওঁলোকৰ প্ৰশ্ন কাকত ইতিমধ্যে আহি পৰিছেহি। গতিকে আমি আমাৰ যিটো ওখ বিল্ডিং আছে 3টা ৰুম আছিলে আমি তাতে ল'ৰা ছোৱালীখিনি তালৈ নি কিনে তাতে আমি আজি পৰীক্ষাটো অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু ৰাতিপুৱা 7:30টাৰ পৰা স্কুল আৰম্ভ হৈছে আৰু এতিয়া পৰীক্ষা চলি আছে আৰু বাকীসকল আমাৰ যিকেইটা 6, 7, 8 সেইকেইটা ক্লাছ শ্ৰেণী তেওঁলোকৰ ক্লাছৰুমকেইটা অকণমান ডাউন আছিলে, গতিকে তাত পানী প্ৰৱেশ কৰিছে। সেই গতিকে আমি 3, 4, 5ত 3টা ক্লাছলৈ আমি তেওঁলোকক শ্বিফ্ট কৰিছোঁ আৰু তাতে তেওঁলোকক পৰীক্ষাটো আজি অনুষ্ঠিত কৰিছোঁ। আৰু আজি বৰষুণৰ ফলত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা অলপ কম হৈছে, তথাপি আমাৰ যিসকল আহিছে তেওঁলোকক লৈ কিনে আমি বিদ্যালয় যি পৰীক্ষা সেই পৰীক্ষা আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ পানী বিদ্যালয় প্ৰৱেশ কৰা সন্দৰ্ভত ইতিমধ্যে আমাৰ আমলাপট্টি CRC মহোদয়াক আমি জনাইছোঁ বিষয়টো, আৰু তেওঁলোকে কৈছে যে বিদ্যালয়ৰ যি ওখ স্থান আছে তাতে তেওঁলোকক পৰীক্ষাটো ল'ব লাগে আৰু বাকী যিসকলৰ পৰীক্ষা নাই তেওঁলোকক এটেণ্ডেঞ্চটো লৈ স্কুল এৰি দিবলৈ কৈছে, কাৰণ তেতিয়া আমাৰ 3টা ক্লাছ খালী হ'ব। গতিকে যিহেতু আমাক 1ৰ পৰা ক্লাছ 9লৈকে 8লৈকে আছে, গতিকে আজি যিসকলৰ পৰীক্ষা নাছিলে তেওঁলোকক আমি স্কুলৰ পৰা মানে এটেণ্ডেঞ্চ লৈ তেওঁলোকৰ উপস্থিতি লৈ আমি এৰি দিবলৈ সক্ষম হৈছোঁ। মানে তেওঁলোকৰ পৰামৰ্শ মতে আমি এৰি দিছোঁ আৰু ইতিমধ্যে আমাৰ বাকীকেইটা ক্লাছত যিকেইটা পৰীক্ষা আছে তেওঁলোকৰ পৰীক্ষা আমি চলাই আছোঁ। পানী হৈছে স্কুলত যথেষ্ট পানী প্ৰতিটো ৰুমতে হৈছে, এই মোৰ ৰুমটোতো পানী হৈছে ইয়াতো। গতিকে টিচাৰসকলে এতিয়া নিজৰ দায়িত্ব পালন কৰি আছে।